सीमार ब्लॉग कौन है ये लोग निशा लक्ष्मी अभी मजा आएगा ना আমার ডুমুরিয়াতে কেনেকুৱা লাগিলে কৈ দিও বহুত ভাল লাগিছে প্ৰতিযোগিতাখনি চলাইনাত ঘোষক হিচাপে আমাৰ মাজত উপস্থিত আছে সীমা কলিতা ঠুকা কৰি দিবি মোক এহে ৰহা नहीं जाता तड़प নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে মৰমেৰে আদৰণি জনাইছোঁ আৰু এয়া দৃশ্য হৈছে ডুমুৰিয়া দক্ষিণহাটী ছুপাৰ অৰ্থাৎ আমাৰ গাঁৱৰ শিৱ পূজাৰ লগতে মই গৈ আছোঁ নতুন বেলনাত অনুষ্ঠিত হোৱা দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰী শিৱ পূজা উদযাপনলৈ তো বলক আমি আজি ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ আৰু প্ৰগ্ৰামৰ কাৰণে মই এতিয়া ৰেডি হ'বৰ কাৰণে গৈ আছোঁ মনিৰ ওচৰত তো তাই চাওকচোন ইমান সুন্দৰকৈ মানে ৰেডি কৰি ৰাখি ৰেডি আৰু বস্তু ঠুকা কৰি দিবি মোক আৰু এইফালে মই হাজু হৈ গ'লোঁ প্ৰগ্ৰামত যাবৰ বাবে আৰু এইফালে চাওকচোন এইজনীও আহি পালেহিয়ে নহয় আৰু ইয়াতে আমি দুই একেলগে লগ হৈ যাম অনুষ্ঠানটিলৈ তো বলক এয়া আমাক আগবঢ়াই নিবৰ বাবে আহিলে নিতুল ভাইটিয়ে আৰু আমি তেওঁলোকৰ ঘৰো আহি পালোহি লগতে আমাক অংকুৰে সুন্দৰকৈ বুজাই দি আছিলে আৰু ক'ত কেনেদৰে কি কৰিব লাগে আৰু এইফালে চাওকচোন আমি চাও খাই ল'লোঁ এইখনেই হৈছে নতুন বেলনাত থকা দয়ালু বাবাৰ থান য'ত তেওঁলোকে দ্বিতীয় বৰ্ষৰ বাবে অনুষ্ঠানটো আয়োজন কৰিছে লগতে ময়ো উপস্থিত আছোঁ সঁচাকৈ বহুত বেছি ভাল লাগিছে ইয়াতে আহি প্ৰতিযোগিতাখনি চলাইনাত ঘোষক হিচাপে আমাৰ মাজত উপস্থিত আছে সীমা কলিতাক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ এই চেগতে তেখেতক সম্বৰ্ধনা জনোৱা হ'ব আৰু তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব দয়ালু বাবা থানৰ সদস্য ৰিম্পী ৰয়ে তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু এটি জাপিৰে সম্ভাষণ জনোৱা হ'ব ৰিম্পীৰে সম্ভাষণ জনাবলৈ অনুৰোধ জনাইছোঁ এই চেগতে আজি ঘোষক সীমা কলিতাক দুআষাৰকৈ তেখেতৰ দায়িত্ব চলাই নিয়াৰ বাবে দয়ালু বাবা থানৰ তৰফৰ পৰা অনুৰোধ জনোৱা হ'ল প্ৰথমতে সকলোকে নমস্কাৰ জনাইছোঁ মোৰ নাম সীমা কলিতা হয় মোৰ ঘৰ ডুমুৰিয়াতে হয় আৰু সকলোলৈ মই শিৱ পূজাৰ শুভেচ্ছা জনালোঁ আচলতে মোৰ এনেকুৱা হেৰি নাই আৰু ইয়াত মানে মই প্ৰথম অংকুৰক ধন্যবাদ জনাইছোঁ যে মোক এনেকুৱাকৈ মঞ্চত মাতি আনি মোক ঘোষক হিচাপে সি বিচাৰিছে আৰু এইটোৱে মোৰ প্ৰথম মানে ক'বলৈ গ'লে মোৰ এইটো প্ৰথম হয় তো কিবা যদি ভুল ভ্ৰান্তি হয় আপোনালোকে ক্ষমা কৰি দিব তো এইখিনিয়ে মোৰ ক'ব লগা সন্মানীয় ঘোষক ডাঙৰীয়ানীক ধন্যবাদ জনাই আগন্তুক কাৰ্যসূচীসমূহ আজিৰ ঘোষক সীমা কলিতাক চলাই নিয়াৰ বাবে অনুৰোধ জনোৱা হ'ল তো বলকচোন আমি এতিয়া নৃত্যৰ মাজলৈ যাওঁ
নৃত্য শেষ হোৱাৰ পিছত এয়া সময় আহি পালেহি ফলাফলসমূহ ঘোষণা কৰাৰ যিহেতু বিচাৰক কেইজনীয়ে ফলাফলসমূহ চাই আছিলে আৰু এওঁলোকক চাওকচোন ইমান সুন্দৰকৈ ধৈৰ্য সহকাৰে এওঁলোকে বহি আছে আৰু ইয়াৰে খুৰা এজনে ইমান সুন্দৰকৈ গান পৰিৱেশন কৰিলে শুনকচোন লিখে বিধাতা ও হৰি সঁচাকৈ তেখেতৰ গানটো বহুত বেছি ভাল লাগিলে শুনি আৰু এয়া সময় আহি পালেহি ফলাফলসমূহ ঘোষণা কৰাৰ যিসকল প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰি স্থানপ্ৰাপ্ত হ'বলৈ সক্ষম হৈছে তেখেতসকলক নামসমূহ আমি আপোনালোকৰ মতে কওকচোন প্ৰথম পুৰস্কাৰটি কোনে বিজয় হ'ব পাৰে আমি ৰাইজৰ ফালে দিলোঁ প্ৰথম তাৰপিছত আমাৰ বিচাৰকৰ ফালে দিম এয়া দৃশ্য হ'ল বঁটা বিতৰণ কৰি থকা সময়খিনিৰ আৰু সঁচাকৈ মোৰ বহুত বেছি ভাল লাগিলে নতুন বেলনাত থকা দয়ালু বাবাৰ থানলৈ আহি লগতে এওঁলোকৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰি এওঁলোকৰ মই উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এইফালে চাওকচোন ইমান সুন্দৰকৈ নাচিছিলে নতুন বেলনাত হোৱা অনুষ্ঠানটো শেষ কৰি মই আহিলোঁ আমাৰ গাঁৱলৈ য'ত নাগাৰা নাম চলি আছিলে শিৱ পূজাত তো বলকচোন আমি নাগাৰা নামৰ মজা লওঁ আৰু এয়া চাওকচোন মন্দিৰৰ ভিতৰৰ দৃশ্য যিহেতু মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰি আছে তো সম্পূৰ্ণ হোৱা নাই এতিয়ালৈকে আৰু এয়া হৈছে আমাৰ শিৱ বাবা আৰু এইফালে আইতাসকলে ধুনীয়াকৈ যা যোগাৰ চলাই আছিলে এইফালে মই আহিলোঁ পাকঘৰলৈ য'ত খিচিৰি বনাই থকা হৈছিলে সকলো ৰাইজৰ বাবে আৰু এইফালে ইমান সুন্দৰকৈ ডেস্ক বেঞ্চবোৰো আছিলে তো সঁচাকৈ বহুত বেছি ভাল লাগিলে ঘুটা পাই গেলোঁ কেনে অনুভৱ নাম্বাৰটি কেনে লাগছি ভাল লাগছে না বঢ়িয়া কিবা কো বঢ়িয়া মেন কেনে লাগছি নাম্বাৰটি কল খাই আছা নিচাতে খাই আছা নেকি আমাৰ সৰু দাদা কিবা ক'ব বোলে নিচা লাগছি নেকি নিচা লাগছি ভাং খাইছা এই ঘুটা দিছে আমাক আৰু অলপ দিছোন এয়া হৈছে শেষৰ দৃশ্য আৰু বলকচোন আমি নাগাৰা নামৰ পাঠিকা দিশাৰাণী ডেকা বাইদেউৰ লগত অলপ কথা পাতিম আমাৰ ডুমুৰিয়াত কেনেকুৱা লাগিলে কৈ দিয়ক বহুত ভাল লাগিছে নাম পৰিৱেশন কৰি ভাল লাগিলে আৰু লগতে ৰাইজৰ কেনেকুৱা মানে সঁহাৰি পাইছে সঁচাকৈ নাম ইমান দেৰিলৈকে ইয়াৰে যিখিনি দৰ্শক আছে তেওঁলোকে নাম চাই আছে সঁচাই মোৰ বহুত ভাল লাগিছে গোটেই নামৰ শেষত তেওঁলোকে যিমানখিনি আমাক সহযোগিতা কৰিছে মোৰ নাম ধৰি মোৰ বুলি নহয় গোটেই নাগাৰা নামৰ দলটিৰ নাম ধৰি সঁচাকৈ বহুত ভাল লাগিছে অ'কে ঠিক আছে বহুত ধন্যবাদ আপোনালৈ আৰু এয়া প্ৰসাদ লৈ মই হ'লোঁ ঘৰ মোৱা তো আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিলে যদিহে ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ লগতে মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবো কৰি দিব পুনৰ লগ পাম অন্য এটি ভিডিঅ'ৰ সৈতে আজিলৈ ধন্যবাদ